বহুদূর যাত্রা করিনি, ভাগৰ লাগিছে। এই স্থানতে জিৰাই পুনৰ যাত্ৰা কৰিম মই। অলপমান লওঁ জিৰণি। তোমাৰ কাষতে লং অলপ বিশ্ৰাম। তুমি অসুবিধা পাবা নেকি? নাই নাই দেৱ, আহক বহক। ধন্যবাদ পাৰ্থী। পিছে জানিব পাৰোনে নিশ্চয়? নিশ্চয় দেৱ, নাম মোৰ বৰবৰী, ঘটোৎকচ নন্দনময়, তৃতীয় পাণ্ডৱ, ভীমসেন মোৰ পিতামহ। বৰ সুন্দৰ নাম দেই, বৰবৰী। তুমি কোন দিশে কৰিছা যাত্ৰা? যাত্ৰা মোৰ কুৰুক্ষেত্ৰৰ সময়ত। কুৰুক্ষেত্ৰ? শুনিছো তাত হ'ব হেনো এখন মহাসম। দিয়া আমাৰো কি আহে যায়। পিছে তুমি ৰণ চাবলৈ যোৱা নেকি? দেৱ, ভগৱালে আপুনি ৰং চাব জানো যায় কোনোবা? পিছে এবাৰ তুমি মোকহে হৱালা বৰবৰী, মোক হহুৱালা তুমি। মই তাত অংশগ্ৰহণহে কৰিম। তুমি অংশগ্ৰহণ কৰিবা? কুৰুক্ষেত্ৰৰ তুমি সাধাৰণ বুলি ভাবিছা? সময়ত নামিব দুৰ্ণ, ভীষ্ম, বিদুধৰ আৰু পাণ্ডৱৰ দৰে তেওঁলোকৰ প্ৰাণঘাতী অস্ত্ৰ। পিছে মইতো তোমাৰ দেখা নাই কোনো সৈন্য বাহিনী, নাই তোমাৰ মাথো দেখিছো তিনি পাতি বান্ধে। দেৱ, মোৰ বাবে এই তিনিপাত বানেই যথেষ্ট। নাজানে মোৰ আপুনি এই অক্ষয় তিনিপাত বানৰ মহত্ব। জনা হ'লে কদাপিও নকৰে তাচল্য। তেন্তে তোমাৰ বানত পিছে আছে মোৰ সন্দেহ তোমাৰ বানত। সন্দেহ? এতিয়াই দূৰ কৰিম আপোনাৰ সন্দেহ। সৌ যে দেখিছে গছজোপা, কওকচোন বাৰু দেৱ, কিমান তাত আছে পাত? গণনাগণৰ পাত কেনেদৰে কৰিব পাৰো গছৰ পাতৰ গণনা? দেৱ, চাওক, মোৰ প্ৰথম পাত বানে সকলো পত্ৰতে কৰিব চিহ্ন। চাওক, সকলো পত্ৰতে লাগিল চিহ্ন। এইবাৰ চাওক, মোৰ দ্বিতীয় পাত বানে সকলো চিহ্ন কৰিব ছিদ্ৰ। জানিলো তুমি মহাদেৱ।
তুমি কোন পক্ষৰ হৈ কৰিবা আছে পণ মোৰ দুৰ্বল পক্ষৰহে কৰিম সহায়। ধৰিলো তুমি প্ৰথমে পাণ্ডৱৰ হৈ কৰিলা ৰণ, আৰু যদি ৰণৰ মধ্যমখনত কৌৰৱ হৈ যায় দুৰ্বল, তেন্তে মই নিৰুপায় দেৱ, পণ অনুসৰি মই কৌৰৱৰ পক্ষৰ হৈ কৰিম ৰণ। তেনেহ'লেতো হ'ব সংকট, উদ্দেশ্য মোৰ নহ'ব পূৰণ। দেৱ, কি চিন্তা কৰিছে? নে এতিয়াও আছে মোৰ ওপৰত সন্দেহ? তোমাৰ বীৰত্বতাৰ ওপৰত আৰু মোৰ নাই সন্দেহ। মই মোৰ জীৱিকাৰ বিষয়েহে কৰিছোঁ চিন্তা। তোমাৰ লগত বাৰ্তালাপ কৰোঁতে হ'ল অত দেৰি। কাৰোৰ পৰা মই নাপালোঁ দান। পিছে তোমাৰ পৰা ল'বলৈনো দান তুমিনো মোক কি দিব পাৰিবা? দেৱ, এজন ব্ৰাহ্মণক দান দিবৰ পৰা সামৰ্থ্য মোৰ আছে। কি লাগে আপোনাক? তুমি নোৱাৰিবা পাৰ্থিৱ, তুমি নোৱাৰিবা। তোমাৰ পৰা দান লৈ মই কিয় হওঁ বাৰু অপমানিত? দেৱ, এই জগতত সাক্ষী কৰি মই কৰিছোঁ পণ। কওক, কি লাগে আপোনাক? যিহতেই বিচাৰে মই তাকেই কৰিম দান। কৰিছা যিহেতু বৰবৰী, দান কৰিব ইচ্ছা কৰিছা যিহেতু কৰা মোক তোমাৰ এই কি লাগে দান? নাই নাই, ব্ৰাহ্মণেতো এনেকুৱা কেতিয়াও নিবিচাৰে। কোন আপুনি? দিয়ক আপোনাৰ মোৰ সত্য পৰিচয়। কৰা তুমি ধ্যান, গুৰুদেৱ আৰু ইষ্ট দেৱতাৰ ধ্যান। ঈশানী পরম বিষ্ণু সচিদানন্দ বিগ্রহ অনাদি গোবিন্দ সর্বকারণ सर्वकारण सर्वकारण যদুপতি, কিয় আপুনি এনে ৰূপত বিচাৰিলে কিয় দান? আপুনি এই ৰূপত বিচৰা হ'লেও আপোনাক কৰিলোঁ হয় মোৰ শিৰদান। নাছিল জানো আপোনাৰ এই গৰ্বৰ ওপৰত বিশ্বাস? কিন্তু জাগিছে মনত প্ৰশ্ন, কিয় আপুনি বাধা দিলে মোক কুৰুক্ষেত্ৰৰ সমৰে যাবলৈ? আমি আয়োজন কৰিছোঁ এই কুৰুক্ষেত্ৰৰ, যত আছে পাপী এই জগতত সকলোকে একত্ৰিত কৰাই কৰাম সংঘাত। আমি এই ৰণৰ ভাগ্য বিধাতা। পাঠ হ'ব আমাৰ এই চালিকা শক্তি।
তোমাৰ পণ আৰু ঐশ্বৰিক আমাৰ কাৰ্যত দিব বাধা। আমি তোমাক ৰাখিলো লগত। বেদ লগ এই অস্ত্ৰ দিছো শিৰ পাতি কৰক তেন্তে হিৰচে। এই কাৰ্য আমি নোৱাৰিম কৰিব বৰবৰী। যদি আমি নিজ হাতে তোমাক শিৰচ্ছেদ কৰোঁ, নহ'ব এয়া দান, এয়া হ'ব এক হত্যা। আৰু তুমি জানো হত্যাকাৰী ৰূপে এই জগতত জানিব বিচাৰা? নাই প্ৰভু, আপোনাক এনে মহাপাপৰ ভাগি হ'ব নিদিওঁ কদাপি। লগ মোৰ এই দৃশ্য শিৰ কৰিছো এই অস্ত্ৰৰে নিজৰ শিৰছে। দেখা দেখা সৰ্বজন এই নিজ হাতে বৰবৰীকে কৰে কি কাৰ্য কৰিলে এয়া? কিয় আহিলি তই ইয়ালৈ? তোকতো মই কৰিছিলোঁ মাতাৰ দায়িত্ব অৰ্পণ। উঠ বাছা, কি উত্তৰ দিম তোৰ মাতৃ মৰবিখি? কি বুলি সান্তনা দিম তোৰ মাতৃ কি? হে যদুপতি, আপুনি থাকোঁতে মানুহ কিয় হ'ল এনে কথা? হে ঘূৰ্কচ, বৰবৰীকে ৰখাৰ বাবে যদুপতিক নৰখিবা। বৰবৰীক আছিলে যে শাপিত যক্ষ, যদুপতিৰ হাতত তেওঁ পাব মুক্তি। ঘূৰ্কচ, যদুপতিৰ হাতত তেওঁ পাব মুক্তি।